নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, DME, টেট, APDCL, JEE ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 20 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজ সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 20 ভিডিঅ'টি আলোচনা কৰোঁ। 381 number question. What is the minimum age for holding office in the Lok Sabha? Lok Sabha নিৰ্বাচিত হ'বৰ বাবে বয়স কিমান বুলি সুধিছে ইয়াতে আৰু ইয়াতে এ দিছে 18 years, বি দিছে 21 years, চি দিছে 25 years, ডি দিছে 30 years. ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 25 years. লোকসভাৰ নিৰ্বাচিত হ'বৰ বাবে 25 বছৰ বয়স হ'ব লাগিব। তদুপৰি ষ্টেট লেজিসলেটিভ এছেম্বলিৰো সদস্য হ'বৰ বাবে 25 বছৰ বয়স হ'ব লাগিব। তাৰোপৰি ডি অপশ্যনটো হৈছে 30 years. 30 years বয়স হ'লে ৰাজ্যসভা, ষ্টেট লেজিসলেটিভ কাউন্সিল ইত্যাদিৰ ইলেকশ্যন খেলিব পাৰি আৰু 18 ইয়াৰ্ছ দিছে। এইটো 18 ইয়াৰ্ছটো হৈছে আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বয়স আৰু এইটো 21 বছৰ আছিল প্ৰথমতে ভাৰতৰ স্বাধীনতাৰ পিছত, কিন্তু পিছলৈ 61 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট আনি 1989ত ইয়াক 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছে। নেক্সট কুৱেশ্যন 382 নম্বৰ। এ মোশ্যন অফ ন' কনফিডেন্স এগেইনষ্ট দি গভৰ্ণমেণ্ট কেন বি ইন্ট্ৰডিউচ ইন ন' কনফিডেন্স মোশ্যন গভৰ্ণমেণ্টৰ ক'ত আনিব পাৰে বুলি সুধিছে। এ দিছে ৰাজ্যসভা, বি দিছে লোকসভা, চি দিছে বোথ এ এণ্ড বি, ডি দিছে নাইডাৰ এ নৰ বি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লোকসভা। লোকসভাতে অকল ন' কনফিডেন্স মোশ্যন আনিব পাৰি। নেক্সট কুৱেশ্যন 383 নম্বৰ। হু ডিচাইড হুৱেডাৰ এ বিল ইজ এ মানি বিল অৰ নট? কোনে এখন বিলক মানি বিল হয় নে নহয় ডিচাইড কৰে বুলি সুধিছে আৰু ইয়াতে এ দিছে প্ৰেচিডেণ্ট, বি দিছে প্ৰাইম মিনিষ্টাৰ, চি দিছে স্পীকাৰ অফ দি লোকসভা, ডি দিছে ফাইনেন্স মিনিষ্টাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি স্পীকাৰ অফ লোকসভা। লোকসভাৰ অধ্যক্ষই কোনো এখন বিলক মানি বিল হয় নে নহয় সেইটো নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন 384 নম্বৰ। দি লোকসভা ইজ অলছ' ন'ন এজ, লোকসভাক অন্য কি নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াতে এ দিছে কাউন্সিল অফ ষ্টেট, বি দিছে দি আপাৰ হাউচ, চি দিছে দি হাউচ অফ দি পিপুল, ডি দিছে পাৰ্লিয়ামেণ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হাউচ অফ দি পিপুল। লোকসভাৰ অন্য এটা নাম হৈছে হাউচ অফ দি পিপুল আৰু ইয়াক লোৱাৰ হাউচ বুলিও কোৱা হয়। তাৰোপৰি এই অপশ্যনটো হৈছে কাউন্সিল অফ ষ্টেট। কাউন্সিল অফ ষ্টেট হৈছে ৰাজ্যসভা আৰু আপাৰ হাউচ বুলি ক'লেও ৰাজ্যসভাক বুজোৱা হয় আৰু ডি দিছে পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্ট হৈছে দুখন হাউচক মিলাই কোৱা হয়। নেক্সট কুৱেশ্যন 385 নম্বৰ। দ্য মেম্বাৰ অফ লোকসভা হোল্ড অফিচ ফৰ দি টাৰ্ম অফ, লোকসভাৰ মেম্বাৰে কিমান বছৰ তেওঁৰ কাৰ্যকাল সম্পন্ন কৰিব পাৰে বা কিমান বছৰ তেওঁ কাৰ্যনিৰ্বাহ কৰিব পাৰে বুলি সুধিছে। এ দিছে 2 years, বি দিছে 3 years, চি দিছে 4 years, ডি দিছে 5 year। ইয়াৰ ৰাইট এনচাৰটো হ'ব 5 year। লোকসভাৰ সদস্যই 5 বছৰ কাৰ্যকাল সম্পন্ন কৰিব পাৰে। নেক্সট কুৱেশ্যন 386 নম্বৰ। হাউ মেনি ছেশ্যন অফ দি লোকসভা টুক প্লেচ ইন এ ইয়াৰ? লোকসভাৰ কিমানটা ছেশ্যন এটা বৰ্ষত সম্পূৰ্ণ কৰিব লাগে বুলি সুধিছে। এ দিছে 2, বি দিছে 3, চি দিছে 4, ডি দিছে 5। ইয়াৰ ৰাইট এনচাৰটো হ'ব 3। এটা বছৰত লোকসভাই 3টা ছেশ্যন কৰিব লাগে আৰু সেইকেইটা হৈছে বাজেট ছেশ্যন, ছামাৰ ছেশ্যন আৰু উইণ্টাৰ ছেশ্যন। আৰু দুটা ছেশ্যনৰ মাজৰ সময়সীমা 6 মাহতকৈ বেছি হ'ব নালাগে বা 6 মাহৰ ভিতৰতে হ'ব লাগিব। নেক্সট কুৱেশ্যন 387 নম্বৰ। দি লোকসভা অৰ দি হাউচ অফ দি পিপুল ৱাজ কনষ্টিটিউট ফৰ দি ফাৰ্ষ্ট টাইম অন হুইচ ইয়াৰ? লোকসভা বা হাউচ অফ দি পিপুল প্ৰথমবাৰৰ বাবে কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে 17 এপ্ৰিল 1952, বি দিছে 15 আগষ্ট 1947, চি দিছে 26 জানুৱাৰী 1950, ডি দিছে 20 এপ্ৰিল 1951। এই ৰাইট এনচাৰটো হ'ব 17 এপ্ৰিল 1952, অৰ্থাৎ এ হ'ব ইয়াৰ ৰাইট এনচাৰ। 17 এপ্ৰিল 1952 চনতে প্ৰথমবাৰ লোকসভা গঠন কৰা হয়, কাৰণ ভাৰতৰ প্ৰথম ইলেকশ্যনে হৈছিল অক্টোবৰ 1951ৰ পৰা 52লৈ আৰু সেই নিৰ্বাচিত সদস্যসকলৰ নিৰ্বাচিত হৈ অহাৰ পিছতহে লোকসভা গঠন কৰা হয়। লোকসভাৰ সদস্যসকল নিৰ্বাচিত হৈ আহে প্ৰথম ইলেকশ্যনত। নেক্সট কুৱেশ্যন 388 নম্বৰ। হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দি লোকসভা এজ পাৰ দি কনষ্টিটিউশ্যন? সংবিধান মতে লোকসভাৰ ষ্ট্ৰেংথ কিমান বুলি সুধিছে বৰ্তমান আৰু ইয়াতে এ দিছে 530, বি দিছে 545, চি দিছে 552, ডি দিছে 550। ইয়াৰ ৰাইট এনচাৰটো হ'ব 550। বৰ্তমান লোকসভাৰ ষ্ট্ৰেংথ হৈছে 550। নেক্সট কুৱেশ্যন 389 নম্বৰ। A no confidence motion against the government can be moved in the Lok Sabha only if it is supported by at least how many members? No confidence motion গভৰ্ণমেণ্টৰ বিৰুদ্ধে অকল লোকসভাতহে আনিব পাৰে আৰু এই no confidence motion আনিবৰ বাবে কিমানজন মেম্বাৰৰ ছাপৰ্টৰ প্ৰয়োজন বুলি সুধিছে। 50 মেম্বাৰ্ছ, বি দিছে 20% অফ দি টোটেল মেম্বাৰ অফ দি হাউচ, চি দিছে 10% অফ দি টোটেল মেম্বাৰ অফ দি হাউচ, ডি দিছে 100 মেম্বাৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো 50 মেম্বাৰ্ছ। লোকসভাত ন' কনফিডেন্স মোশ্যন আনিবৰ বাবে 50জন মেম্বাৰৰ ছাপৰ্টৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন 390। হুইচ অফ দ্য ফলোইং ইজ ৰেছপনচিবল ফৰ কণ্ডাক্টিং লোকসভা ইলেকশ্যন? লোকসভা ইলেকশ্যন কৰাৰ বাবে কোন দায়বদ্ধ বুলি সুধিছে আৰু ইয়াতে এ দিছে পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া, বি দিছে দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, চি দিছে দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ডি দিছে দি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো হৈছে
ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লোকসভাৰ ইলেকশ্যন কৰোৱাই। নেক্সট কুৱেশ্যন 391 নম্বৰ, হু ৱাজ দি ফাৰ্ষ্ট স্পীকাৰ অফ দি লোকসভা। লোকসভাৰ প্ৰথমজন অধ্যক্ষ কোন বুলি সুধিছে ইয়াতে, আৰু ইয়াতে এ দিছে নীলম সঞ্জীৱা ৰেড্ডি, বি দিছে জি ভি মাভালংকৰ, চি দিছে বি আৰ আম্বেদকাৰ, ডি দিছে এম এ আয়েংগাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি জি ভি মাভালংকৰ। জি ভি মাভালংকৰে প্ৰথম লোকসভাৰ অধ্যক্ষ আছিল আৰু যি প্ৰথম লোকসভা গঠন কৰা হৈছিল 17 এপ্ৰিল 1952। নেক্সট কুৱেশ্যন 392 নম্বৰ, হোৱাট ইজ দ্য মিনিমাম এজ টু বি এ ভোটাৰ ইন দি লোকসভা ইলেকশ্যন ইন ইণ্ডিয়া। লোকসভাৰ ইলেকশ্যনত ভোটদান কৰিবৰ বাবে মিনিমাম এজ কিমান হ'ব লাগিব বুলি সুধিছে, আৰু ইয়াতে এ দিছে 18 ইয়াৰ্ছ, বি দিছে 25 ইয়াৰ্ছ, চি দিছে 21 ইয়াৰ্ছ, ডি দিছে 16 ইয়াৰ। ইয়াৰ ৰাইট এনচাৰটো এ 18 ইয়াৰ্ছ। 18 ইয়াৰ্ছ বয়স হ'লে লোকসভাত ভোট দিব পাৰি। প্ৰথমতে এইটো 21 বছৰ আছিল, কিন্তু 61 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1989 সংশোধনী আনি 18 ইয়াৰ্ছ কৰা হৈছে। নেক্সট কুৱেশ্যন 393 নম্বৰ, হু কেন ডিজলভ দি লোকসভা বিফৰ ইটছ টাৰ্ম ইজ কমপ্লিট। টাৰ্ম কমপ্লিট কৰাৰ আগতে বা কাৰ্যকাল কমপ্লিট কৰাৰ আগতে কোনে লোকসভাক ভংগ কৰিব পাৰে বুলি সুধিছে ইয়াতে, আৰু ইয়াতে এ দিছে স্পীকাৰ অফ দি লোকসভা, বি দিছে চিফ জাষ্টিছ অফ ইণ্ডিয়া, চি দিছে দি প্ৰাইম মিনিষ্টাৰ, ডি দিছে প্ৰেচিডেণ্ট অফ দি ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি প্ৰেচিডেণ্ট অফ দি ইণ্ডিয়া। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে ইয়াক ডিজলভ কৰিব পাৰে। নেক্সট কুৱেশ্যন 394 নম্বৰ, দ্য কোৰাণ টু কনষ্টিটিউট এ চিটিং অফ লোকসভা ইজ হোৱাট ফ্ৰেকশ্যন অফ দি টোটেল মেম্বাৰ অফ দি হাউচ। লোকসভাৰ কোৰাম গঠন হ'বৰ বাবে লোকসভাৰ কিমান সংখ্যক মেম্বাৰৰ প্ৰয়োজন বুলি সুধিছে, আৰু ইয়াতে এ দিছে 1/4, বি দিছে 1/10, চি দিছে 1/3, ডি দিছে 1/5। ইয়াৰ ৰাইট এনচাৰটো বি 1/10। 1/10 মেম্বাৰ হ'লে লোকসভাৰ কোৰাম গঠন হয় এখন সেশ্যন চলাবৰ বাবে। নেক্সট কুৱেশ্যন 395 নম্বৰ কুৱেশ্যন, দ্য টাৰ্ম lame duck session of the Lok Sabha refer to the last session of the existing Lok Sabha after what has happened. It is a new Lok Sabha has been elected. B is no confidence motion has been passed. C is the speaker has resigned. D is a new government has been formed. Here right answer to a new Lok Sabha has been elected. Lame duck session হেখন সেশন যিখন লোকসভাৰ কাৰ্যকালৰ একেবাৰে শেষৰখন সেশন, আৰু এই lame duck session শেষ হোৱাৰ পিছতে নিউ লোকসভা গঠন কৰা হয়। নেক্সট কুৱেশ্যন 396 নম্বৰ, হোৱাট ইজ দ্য প্ৰাইমাৰী ৰুল অফ দি লিডাৰ অফ দি অপজিশ্যন ইন দি লোকসভা। লোকসভাত লিডাৰ অফ অপজিশ্যনৰ ৰুল কি বুলি সুধিছে, বা বিৰোধী দলপতিৰ ৰুল কি বুলি সুধিছে লোকসভাত, আৰু ইয়াতে এ অপশ্যন দিছে টু প্ৰপ'জ বিল, বি দিছে টু এক্ট এজ দি স্পোক পাৰ্চন ফৰ দি গভৰ্ণমেণ্ট, চি দিছে টু এক্ট এজ দি চেক অন দি গভৰ্ণমেণ্ট, ডি দিছে টু ৰিপ্ৰেজেণ্ট দি মেজৰিটি পাৰ্টি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি টু এক্ট এজ দি চেক অন দি গভৰ্ণমেণ্ট। নেক্সট কুৱেশ্যন 397 নম্বৰ, দি পাৱাৰ অফ দি স্পীকাৰ অফ দি লোকসভা to disqualify a member on the ground of defection is provision under which schedule of the constitution. Defectioner underত লোকসভাৰ মেম্বাৰসকলক ডিছকুৱালিফাই কৰা হয়, আৰু সেইটো কিমান নম্বৰ শিডিউলত আছে কনষ্টিটিউশ্যনৰ বুলি সুধিছে, আৰু ইয়াতে এ দিছে 7 শিডিউল, বি দিছে 10 শিডিউল, চি দিছে 9 শিডিউল, ডি দিছে 8 শিডিউল। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 10 শিডিউল। ভাৰতৰ সংবিধানৰ 10 শিডিউলতে ডিফেকশ্যনৰ বিষয়ে লিখা আছে বা এণ্টি ডিফেকশ্যনৰ বিষয়ে মেনশ্যন আছে, আৰু ইয়াৰ জৰিয়তে লোকসভাৰ মেম্বাৰসকলক ডিছকুৱালিফাই কৰা হয়। তাৰ ওপৰত 7 শিডিউলত ফেডাৰেল লিষ্টৰ কথা কোৱা হৈছে, আৰু ইয়াতে 3খন লিষ্ট আছে, ইউনিয়ন লিষ্ট বা চেণ্ট্ৰেল লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। 9 শিডিউলত লেণ্ড ৰিফৰ্মৰ বিষয়ে উল্লেখ কৰা হৈছে, আৰু 8 শিডিউলত অফিচিয়েল লেংগুৱেজৰ বিষয়ে মেনশ্যন কৰা হৈছে। নেক্সট কুৱেশ্যন 398 নম্বৰ, দ্য ইউনিয়ন বাজেট ইজ ৰিপ্ৰেজেণ্ট ইন লোকসভা, হোৱাট ইজ দি ৰুল অফ দি ৰাজ্যসভা ইন ইটছ এপ্ৰুভেল। ইউনিয়ন বাজেট লোকসভাত উত্থাপন কৰা হয়, কিন্তু এই বাজেটখনৰ ৰাজ্যসভাৰ ৰুল কি বুলি সুধিছে এপ্ৰুভেলৰ ক্ষেত্ৰত, আৰু ইয়াতে এ দিছে দি ইউনিয়ন বাজেট ইজ নট প্ৰেজেণ্টেড ইন দি ৰাজ্যসভা এট অল, বি দিছে ৰাজ্যসভা হেজ দি পাৱাৰ টু ৰিজেক্ট অৰ এমেণ্ড দি ইউনিয়ন বাজেট, চি দিছে ৰাজ্যসভা কেন অনলি ডিলে দ্য ইউনিয়ন বাজেট ফৰ এ মেক্সিমাম অফ 14 days, ডি দিছে দ্য ৰাজ্যসভা হেজ এন ইকুৱেল ৰুল ইন পাছিং দ্য ইউনিয়ন বাজেট এজ দি লোকসভা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, ৰাজ্যসভা কেন অনলি ডিলে দ্য ইউনিয়ন বাজেট ফৰ এ মেক্সিমাম অফ 14 days। ৰাজ্যসভাই ইউনিয়ন বাজেটৰ ক্ষেত্ৰত অনলি 14 days ডিলে কৰিব পাৰে, তাতকৈ বেছি কৰিব নোৱাৰে, আৰু 14 daysৰ বেছি ডিলে কৰিলে এইখন ৰাজ্যসভাই একচেপ্ট কৰা বুলি ধৰি লোৱা হয়, আৰু ৰাজ্যসভাই বাজেটৰ ক্ষেত্ৰত অকল ৰিকমেণ্ডেশ্যনহে দিব পাৰে, কিন্তু সেই ৰিকমেণ্ডেশ্যন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লোকসভা বাধ্য নহয়। নেক্সট কুৱেশ্যন 399 নম্বৰ, ডিউৰিং এ প্ৰক্লেমেশ্যন অফ ইমাৰ্জেঞ্চি দি টাৰ্ম অফ লোকসভা কেন বি এক্সটেণ্ড বাই ল ফৰ এ পিৰিয়ড নট এক্সিডিং হাউ লং এট টাইম। ইমাৰ্জেঞ্চিৰ সময়ত লোকসভাৰ কাৰ্যকাল কিমান দিনলৈ বঢ়াব পাৰে বুলি সুধিছে, আৰু ইয়াতে এ দিছে 2 years, বি দিছে 1 year, চি দিছে দেয়াৰ ইজ নো টাইম অন দি এক্সটেনশ্যন, ডি দিছে 6 months। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1 year। লোকসভাৰ টাৰ্ম
ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত এবছৰলৈহে বৃদ্ধি কৰিব পাৰি। নেক্সট কুৱেশ্যন 400 ডিউৰিং দি পাছেজ অফ এন অৰ্ডিনাৰী বিল ইন দি লোকসভা দি ষ্টেজ হুৱেৰ দি বিল ইজ এক্সামাইন ক্লজ বাই ক্লজ ইজ ন'ন এজ দি যেতিয়া লোকসভাত অৰ্ডিনাৰী বিল পাছ কৰা হয় তেতিয়া ইয়াক ক্লজ বাই ক্লজ ডিছকাছ কৰা হয় আৰু সেইটো কি বুলি জনা যায় বুলি সুধিছে আৰু ইয়াতে এ দিছে মোশ্যন অফ কনচিডাৰেশ্যন বি দিছে থাৰ্ড ৰিডিং চি দিছে ছেকেণ্ড ৰিডিং ডি দিছে ফাৰ্ষ্ট ৰিডিং ইয়াৰ ৰাইট এনচাৰটো ছেকেণ্ড ৰিডিং লোকসভাত যেতিয়া অৰ্ডিনাৰী বিল আহে তেতিয়া ইয়াক বিলখনৰ ক্লজ বাই ক্লজ এক্সামাইন কৰা হয় আৰু সেইটোক কোৱা হয় ছেকেণ্ড ৰিডিং বা ছেকেণ্ড ৰিডিঙতে ইয়াক ক্লজ বাই ক্লজ এক্সামাইন কৰা হয়। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।